নমস্কাৰ, মই মধুস্মিতা বৰঠাকুৰ। আজি এটা বিশেষ কাৰণতে ভিডিঅ'টো বনাইছোঁ। মই এতিয়া বৰ্তমান জুবিন দাবিহীন অসমত আছোঁ। এটা যেন এক শূন্যতা, এটা অদ্ভুত ধৰণৰ ফিলিংছ হৈ আছে। কি ক'ম, একো বুজাব নোৱাৰোঁ। কিন্তু সকলোৰে নিজৰ জীৱিকা আছে, জীয়াই থাকিবই লাগিব। আমি আমাৰ নিজৰ জীৱন আমি চলাবই লাগিব। আমিতো আমাৰ নিচিনা মানুহবোৰ, আমি মৰোঁ বুলিওতো মৰি যাব নোৱাৰোঁ। সেইদিনা হঠাৎ দাদা এজনক পালোঁ, কীবৰ্ডিষ্ট। তেখেত খুব ভাল কীবৰ্ড বজায়। তেখেতে পাই পেলাই ক'লে যে জুবিন দা নোহোৱাত তুমিয়ে কোৱাচোন মধুস্মিতা, যে আমাতকৈ বেছি দুখ কোনে পাব পাৰে? আমি শিল্পীবোৰৰ যিটো দুখ যে জুবিন দা নোহোৱা হৈ গ'ল, সেই দুখটো আনে কেনেকৈ বুজি পাব? জুবিন দাৰ পৰা আমি সদায় নতুন কিবা কিবি শিকিয়ে থাকোঁ। সংগীতৰ বিষয়ে, সমাজৰ বিষয়ে, চিনেমাৰ বিষয়ে, এক্টিঙৰ বিষয়ে সদায় শিকি থাকোঁ। কিন্তু এটা বস্তু হৈ আছে, এটা এনেকুৱা ছিটুৱেশ্যন হৈ আছে অসমত, যে যিখিনি আৰ্টিষ্ট, যিখিনিয়ে ফাংচন কৰি, শ্ব'জ কৰি দুপইচা অৰ্জন কৰে, তেওঁলোকৰ বৰ্তমান শ্ব'জ নাই, তেওঁলোকৰ কোনো কাম নাই। কৈছে যে আমাৰ ঘৰ ভাড়া দিবলৈ পইচাৰ অভাৱ হৈছে, এতিয়া ঘৰ চলাবলৈ ল'ৰা ছোৱালী আছে। আজি এটা কথা মই বিশেষভাৱে ক'ব বিচাৰিছোঁ যে চাকৰিয়াল মানুহখিনিয়ে, যিখিনি মানুহ সদায় চাকৰি কৰি আহিছে, জব কৰি আহিছে, তেওঁলোকেতো চাকৰিলৈ নোযোৱাকৈ থকা নাই। গতিকে আমাৰ বাবে মিউজিকটো বা যিকোনো আৰ্ট বা যোনে এক্টিং কৰি আছে, সেইটোৱে আমাৰ এটা ৰাস্তা, যাৰ ওপৰত আমি নিৰ্ভৰ কৰি আমাৰ জীৱন যাপন কৰিবলগীয়া হয়। গতিকে মই অসমবাসীক এটাই কথা ক'ম যে জুবিন দাই কেতিয়াও অসমখন স্থিৰ হৈ যোৱাটো বিচৰা নাছিলে, ষ্টপ হৈ যোৱাটো বিচৰা নাছিলে। আমি তেখেতৰ সৃষ্টিখিনিক আগুৱাই লৈ যাব লাগিব, লগতে আমি নিজৰ কামো কৰি যাব লাগিব। নহ'লে অসমখন কেনেকৈ আগবাঢ়িব? সংগীত বা যিকোনো বা সাংস্কৃতিকভাৱে অসমখন কেনেকৈ আগবাঢ়িব? এইটো এটা বহুত ডাঙৰ প্ৰশ্ন হৈ পৰিছে। মোক খুব দুখ লাগিছে এই কথাটো, যে মিউজিচিয়ানছখিনিয়ে বহুত কষ্ট পাই আছে। গতিকে আপোনালোকে নতুন আৰ্টিষ্ট আহিছে, কম্পেয়াৰ কৰাটো বেয়া কথা নহয়। কোনোবাই ভাল গায়, কোনোবাই বেয়া গায়, কোনোবাই ভাল বজায়, কোনোবাই বেয়া বজায়। কিন্তু ভালজনেতো এটলিষ্ট সেই ৰিকগনিশ্যনটো পাব লাগে, মই ভাবোঁ। গতিকে মই অসমবাসী ৰাইজলৈ মই এইটোৱে আহ্বান কৰিম যে জুবিন দা আমাৰ লগত সদায় থাকিব, সদায় আছে। কিন্তু আমি তেখেতক সদায় নিজৰ হৃদয়ত ৰাখি আমি আমাৰ সংগীত, আমাৰ কৰ্ম আমি কৰি যাবই লাগিব। সেয়াই অনুৰোধ। বাকী জয় জুবিন দা, জয় আই অসম।